ওয়েলকাম টু মাই ইউটিউব চেনেল ইচাৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বিশ্বনাথ জিলাৰ জেনেৰেল সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কোৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও বহুতকেইটা জিলাৰ মেথছৰ, সায়েন্সৰ, ছ'চিয়েল সায়েন্সৰ, ইংলিছৰ কোৱেশ্যন পেপাৰ মই সলিউশ্যন কৰি দিছোঁ। তোমালোকে সেইবোৰ চাই ল'বা। আৰু তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে কমেণ্ট ছেকশ্যনত হোৱাটছআপ গ্ৰুপতে তোমালোকে পাই যাবা। আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে, অদ্ৰাব্য পদাৰ্থ উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াটোক আমি কি বুলি কওঁ? অদক্ষেপণ বিক্ৰিয়া বুলি কওঁ। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যন চোৱা, চীনা মাটিৰে তৈয়াৰী এখন থালত 1 গ্ৰাম কপাৰ পাউডাৰ গৰম কৰা হ'ল। কপাৰ পাউডাৰ গৰম কৰিলে কি হ'ব? চোৱা, তোমালোকে জানাই যে কপাৰ যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে কপাৰ অক্সাইড গঠন হয়, যিটোৰ বৰণ হৈছে ক'লা। গতিকে আমি কি দেখা পাম যে চীনা মাটিৰ পাত্ৰত তোমাৰ কি পৰিব? ক'লা চামনি পৰিব। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, বায়ুত মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধৰ নাম কি? চোৱা, যেতিয়া মেগনেছিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰে অৰ্থাৎ দহন কৰে তেতিয়া কি উৎপন্ন হয়? মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। তো সেইটো কি হ'ব? মেগনেছিয়াম অক্সাইড। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এটা আৰু এটা ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলত যদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকক মই 100% প্ৰিপাৰেশ্যন কৰাম। তাৰপিছত চোৱা, 4 নম্বৰ কুৱেশ্যনত কি কৈছে, চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে মটীয়া হৈ পৰে, লগতে চিলভাৰ আৰু ক্লৰিন উৎপন্ন হয়। এইটো কি প্ৰকাৰৰ বিক্ৰিয়া? চোৱা, তোমাৰ যিটো চিলভাৰ ক্লৰাইড আছে, চিলভাৰ ক্লৰাইড যদি সূৰ্যৰ পোহৰত ৰখা হয় অৰ্থাৎ ছানলাইটত যদি ৰখা হয় তেতিয়া কি উৎপন্ন হয়? তোমাৰ চিলভাৰ আৰু ক্লৰিন কি হয়? উৎপন্ন হয়। আৰু এইটো যিহেতু তোমাৰ তাপ দি কৰা হয় সেইকাৰণে এইটো তোমাৰ কি হ'ব? তাপগ্ৰাহী বিক্ৰিয়া হ'ব। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব, কাৰণ ইয়াতে তোমাৰ তাপ কি কৰে? শোষণ কৰে। 5 নম্বৰ কুৱেশ্যনটো চোৱা, ৰাসায়নিক বিক্ৰিয়াত তলৰ কোনটো পৰিৱৰ্তন নহয়? ৰাসায়নিক বিক্ৰিয়াত কি পৰিৱৰ্তন নহয়? কোনটো পৰিৱৰ্তন নহয় বুলি কৈছে? এইটো আকৃতিৰ পৰিৱৰ্তন, গেছৰ উৎপত্তিটো হয়, অৱস্থাৰ পৰিৱৰ্তন হয়, উষ্ণতাৰ পৰিৱৰ্তন হয়। আকৃতিৰ পৰিৱৰ্তনটো নহয়, কাৰণ আকৃতিৰ পৰিৱৰ্তনটো তোমাৰ ফিজিকেল চেঞ্জ হয়। এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ খাদ্যবস্তু নষ্ট নহ'বৰ বাবে 6 নম্বৰটো, খাদ্যবস্তু নষ্ট নহ'বৰ বাবে পেকেটত ভৰাই ৰখা গেছবিধৰ নাম কি? নাইট্ৰজেন। আৰু ভৰোৱা হয় তোমাৰ আৰ্গনো ভৰোৱা হয়, কিন্তু তোমালোকৰ কিতাপত নাইট্ৰজেন আছে। আৰু নাইট্ৰজেনটো প্ৰতিজাৰক পদাৰ্থ হিচাপে তোমাৰ ব্যৱহাৰ কৰা হয় যাতে অক্সিজেনৰ লগত বিক্ৰিয়া ঘটিব নোৱাৰে। তো চি অপশ্যন কাৰেক্ট হ'ব। 7 নম্বৰ কুৱেশ্যন চোৱা, তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়? সৌৰশক্তি আধাৰিত নহয়, এইটো নিউক্লিয় শক্তিটো সৌৰশক্তি আধাৰিত নহয়। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়? পৰম্পৰাগত নহয় মানে তোমাৰ এইটো আধুনিক যুগত তোমাৰ ইউজ কৰা হয় টেকন'লজিৰ সহায়ত। তো টেকন'লজিৰ সহায়ত তোমাৰ সৌৰশক্তিটোহে ইউজ কৰা হয়। বাকী তোমাৰ কয়লা, বতাহ, জীৱভৰ এইবোৰতো তোমাৰ বহুত বছৰ আগৰ পৰাই তোমাৰ ব্যৱহাৰ হৈ আহিছে, অৰ্থাৎ এইবোৰ তোমাৰ পৰম্পৰাগত শক্তিৰ উৎস হয়। 9 নম্বৰ কুৱেশ্যনটো আলোচনা কৰাৰ আগতে তোমালোকক আৰু এটা ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি ছায়েন্সৰ, তাৰপিছত মেথছৰ, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছ এই 4টা ছাবজেক্টৰ তোমালোকে যদি চেপ্টাৰ ৱাইজ যদি তোমালোকে ইবুক ল'ব বিচৰা তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যিবোৰ চেপ্টাৰ ৱাইজ নোটছ বনাইছোঁ সেইবোৰৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত কমন পাবা। 9 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, সৌৰকোষ প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয়? তো চিলিকন ব্যৱহাৰ কৰা হয়। এইটো এই অপশ্যনটো কাৰেক্ট হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা, 10 নম্বৰ কুৱেশ্যনত কি কৈছে, ইউৰেনিয়াম, প্লুটনিয়াম আদি কি শক্তিৰ মূল উপাদান? এইবোৰ নিউক্লিয় শক্তিত ব্যৱহাৰ কৰা হয়। বি অপশ্যনটো কাৰেক্ট হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো অনবীকৰণযোগ্য শক্তিৰ উৎস? অনবীকৰণ মানে যিবোৰ এবাৰ ব্যৱহাৰ কৰিলে আকৌ ব্যৱহাৰ কৰিব নোৱাৰে। তো জলশক্তি, বায়ু শক্তি আৰু সৌৰশক্তি এইবোৰতো কেতিয়াও শেষ হৈ নাযায়, এইবোৰ আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু ডিজেল আমি বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰোঁ। তো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব।
কার্বন ডাই অক্সাইড 12 নম্বৰ চোৱা কার্বন ডাই অক্সাইড পানীৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া ঘটায় খাদ্য আহৰণ কৰা জীৱবোৰক কি বুলি কয় স্বভোজী হয়নে কার্বন ডাই অক্সাইড পানীৰ জৈৱ ক্ৰিয়াৰ দ্বাৰা নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা জীৱবোৰ হ'ল তোমাৰ স্বভোজী তো স্বভোজী হলে কি হ'ব এটো উদ্ভিদ হ'ব সি অপশনটো কারেক্ট হ'ব পৰভোজী জীৱ কোনটো পৰভোজী মানে নিজৰ অধীনত নাথাকে বেলেগৰ খাদ্য খায় অৰ্থাৎ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে হেলাইতো নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে কেঁচুও তাৰপিছত শামুকো হয় কিন্তু জুক এটো পৰজীৱী হয় এটো তোমাৰ এই অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 14 নম্বৰ কোৱেশ্চনটো চোৱা মানৱ দেহত হাইড্ৰক্লৰিক এসিড উৎপন্ন হয় ক'ত হাইড্ৰক্লৰিক তোমালোকে জানা পাকস্থলীত উৎপন্ন হয় এটোৰ কাম কিন্তু মনত ৰাখিবা যে বহুত ইম্পৰ্টেন্ট হয় 15 নম্বৰ কোৱেশ্চনটো চোৱা হজম হোৱাৰ অন্তত প্ৰোটিন কি হলে ৰূপান্তৰিত হয় এমিনো এসিডলে এটো এই নম্বৰ অপশনটো কারেক্ট হ'ব 16 নম্বৰ কোৱেশ্চনটো চোৱা অবাত হকনত কি উৎপন্ন হয় ল্যাকটিক এসিড আৰু শক্তি তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 17 নম্বৰ কোৱেশ্চনটো চোৱা উভচৰ প্ৰাণীৰ হৃদযন্ত্ৰ কেইটা কোঠালি কেইটা থাকে তিনিটা মানুহৰ আছে চাৰিটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এইবোৰ তাৰ পিছত তোমাৰ 18 নম্বৰ কোৱেশ্চনটো তোমাৰ এটো দিছে এছাৰশন ৰিজনিংৰ কোৱেশ্চন দিছে শ্বাসনলীৰ মাজেৰে বায়ু চলাচল কৰিতে ই চেপেটা হৈ লাগি নধৰে হয় সঁচা হয় কাৰণ কি কাৰণ আমাৰ গলত তেনেকুৱা কিছুমান কি থাকে ৰিং থাকে কাৰ্টিয়েলকৰ কি থাকে ৰিং থাকে যাৰ কাৰণে তোমাৰ বায়ু সঁচাৰূপে পৰিচালিত হ'ব পাৰে তো স্যার টেটুৰ নলিকাডালত কিছুমান উপস্থিতি গঠিত আঙুলি থাকে সেই কাৰণে তোমাৰ লাগি চেপি ধৰিব নোৱাৰে গতিকে এছাৰশন আৰু ৰিজন দুইটা সত্য হ'ব লগতে ৰিজন এছাৰশনৰ সত্য বাক্যও হ'ব তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 19 নম্বৰটো উদ্ভিদৰ দেহত জাইলেমৰ কাম কি জাইলেমৰ কাম হৈছে পানীৰ পৰিবহন কৰা এই নম্বৰ অপশনটো কারেক্ট হ'ব 20 নম্বৰ কোৱেশ্চনটো চোৱা আমাৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কাৰ দ্বাৰা সংপাদিত হয় স্নায়ুতন্ত্ৰ আৰু হৰমন সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো তাৰ পিছৰ প্ৰশ্নটো চোৱা 21 নম্বৰ কোৱেশ্চনটো কি কৈছে খোজ কৰা কাৰ্য মগজু কোন অংশই নিয়ন্ত্ৰণ কৰে চোৱা খোজ কৰা কাৰ্য হৈছে ঐচ্ছিক কাৰ্য মানে আমি নিজে কন্ট্ৰোল কৰিব পাৰো তো নিজে কন্ট্ৰোল কৰিব পৰা কামবোৰ সদায় চেৰিবেলামে নিয়ন্ত্ৰণ কৰে আৰু অনৈচ্ছিক কাৰ্য মানে যিবোৰ আমি নিজে কন্ট্ৰোল কৰিব নোৱাৰো সেইবোৰ চেৰিবেলামে তোমাৰ কি কৰে নিয়ন্ত্ৰণ কৰে মনত ৰাখিবা 22 নম্বৰ কোৱেশ্চন চোৱা দুটা নিউৰনৰ মাজত খালি ঠাই কি বুলি কয় সাইনেপ্স বুলি কয় ডি অপশনটো কারেক্ট হ'ব 23 নম্বৰ চোৱা ডিম্বকৰ দিশে পৰাগনলিকাৰ গতি এটো হ'ব ৰসায়নবেগ সি অপশনটো কারেক্ট হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কিন্তু বাকি কিটা মনত ৰাখিবা ভূকেন্দ্ৰবেগী মানে মাটিৰ তলফালে হিপাৰ গতি তাৰ পিছত পোহৰানুবেগ মানে পোহৰৰ প্ৰতি জনোৱা সঁহাৰি জলানুবেগ মানে তোমাৰ পানীৰ ফালে যোৱা হয় এইটা মনত ৰাখিবা ঠিক আছে তোমাৰ যেটো সূৰ্যমুখী ফুলৰ যেটো চলন হেতু পোহৰানুবেগী হয় ঠিক আছে তাৰ পিছত তোমাৰ মেটেকাবোৰ বা পুনিবোৰৰ তোমাৰ দীঘল কি থাকে তোমাৰ হিপা থাকে সেইবোৰ পানীৰ ফালে চলন কৰে হেতু হৈছে জলানুবেগী আৰু তোমাৰ যেটো পোহৰানুবেগীৰ যেটো বিপৰীত গতি হেতু তোমাৰ ভূকেন্দ্ৰবেগী বুলি কয় অর্থাৎ মাটির তলফালে যায় 24 নম্বৰ চোৱা ইনসুলিন হরমোন নিহরণ করা গ্রন্থিটো হল ইনসুলিন অগ্নাশয় নিহরণ করে এই নম্বৰ অপশনটো কারেক্ট হয় বাকি কিটা কৈ দিছো মনত ৰাখা থাইরয়েড গ্রন্থি থাইরক্সিন নিহরণ করে পিটুইটারিয়ে বৃদ্ধি হরমোন নিহরণ করে আৰু তোমাৰ থাইমাসে তোমাৰ ডোপামিন নিয়ন্ত্ৰণ কৰে বা তোমাৰ কি কৰে নিহরণ কৰে তাৰ পিছত চোৱা এটো তোমাৰ কি কৈছে বংশগতি কি হয় এটা নতুন প্ৰজাতিৰ উদ্ভৱ হয় নিজৰ প্ৰজন্মলৈ শাৰীৰিক বৈশিষ্ট্য স্থানান্তৰ কৰে শাৰীৰিক বৈশিষ্ট্যৰ বিকাশ হয় এটো কারেক্ট হয় গতিকে গুটিকেটা কারেক্ট হ'ব ডি অপশনটো ইয়াৰে কি হ'ব কারেক্ট হ'ব ডি অপশনটো কারেক্ট হয় 26 নম্বৰ কোৱেশ্চনটো চোৱা এটো অলপ ইন্টেলেকচুৱেল কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চন কিন্তু কেৱল ইটো জিলাতে আহিছে ঠিক আছে এটো চোৱা জিন ক্ৰোমোজোম আৰু ডিএনএ এইকেইটাৰ ক্ষেত্ৰত কোনটো সত্য হয় ইয়াতে তোমালোকে ভালদৰে যদি লক্ষ্য কৰা যেটো তোমাৰ কি আছে জিন হৈছে তোমাৰ কি জিন হৈছে তোমাৰ ডিএনএৰ এটা অংশ আৰু ক্ৰোমোজোম হৈছে গুটিকেইটাৰ অংশ গতিকে তোমাৰ এনেকে যদি তুমি আঁকা এটো চোৱা এটো হ'ব তোমাৰ কি ক্ৰোমোজোম হ'ব কি এটো বি তাৰ পিছত তোমাৰ যেটো ডিএনএ আছে ডিএনএ তাৰ পিছত আহিব কি ডিএনএ এটো আহিব তোমাৰ কি সি আৰু তোমাৰ তাৰ পিছত আহিব কোন তাৰ পিছত আহিব জিন কাৰণ জিন ডিএনএৰ এটা অংশ হয় এটো ভিতৰত আহিব এ বুজি পাইছা গতিকে বিসি হ'ব বিসি এটো চোৱা এই নম্বৰ অপশনত আছে গতিকে এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকে এইবোৰ 6 7 তো পঢ়িছা কোনটো কি অংশ হয় 27 নম্বৰ কোৱেশ্চনটো চোৱা সমসংস্থ অংগৰ উদাহৰণ দিয়া সমসংস্থ অংগ মানে কি মৰমৰ ছাত্ৰ-ছাত্ৰী সকল প্ৰত্যেক জিলাতে এনেকুৱা কোৱেশ্চন আহিছে সমসংস্থ মানে হৈছে তোমাৰ জীৱৰৰ গঠন একে
উৎপত্তি স্থান একে হয় কিন্তু কাম বেলেগ বেলেগ হয়, সেইবোৰক সমসংস্থ বুলি কয়। আৰু এটা আছে সমবৃত্তি। সমবৃত্তি মানে তোমাৰ গঠন বেলেগ, উৎপত্তি স্থান বেলেগ, কিন্তু কাম একে। সম মানে সমান, বৃত্তি মানে কাম, মানে একে কাম কৰে, বুজি পালা? তো ইয়াতে তোমাৰ চোৱা, আমাৰ বাহু আৰু কুকুৰাৰ আগঠেং তোমাৰ উৎপত্তি স্থান আৰু দেখাত একে হ'লেও কাম বেলেগ বেলেগ, এইটো সঁচা হয়। আমাৰ দাঁত আৰু হাতীৰ দাঁত, এইটোও সঁচা হয়। আলুৰ শিপা আৰু ঘাঁহৰ শিপা সঁচা হয়। গতিকে এইটো আমাৰ কি হ'ব? ডি অপশ্যনটো কাৰেক্ট হ'ব, ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা, ইয়াতে মানুহৰ বিৱৰ্তনীয় সম্পৰ্ক স্থাপনৰ অনুক্ৰমটো হ'ল, প্ৰথমতে খান্দিব, প্ৰথমতে খনন কাৰ্য কৰিব, খনন কাৰ্যৰ পিছত সময় নিৰূপণ কৰিব, জীৱাশ্মৰ অধ্যয়ন কৰিব, তাৰপিছত DNA তোমাৰ এনালাইজ কৰিব। তো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এইটো তোমালোকৰ যে DNA যে জীৱাশ্মৰ যে বয়স নিৰ্ণয় কৰে, তাৰে কাৰণে তোমাৰ সৰু এটা পেৰাগ্ৰাফ আছে তোমাৰ লেফ্ট চাইডে কিতাপৰ, তাতে ধুনীয়াকৈ এইটো দিয়া আছে। এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ প্ৰজাতিৰ উদ্ভাৱন হোৱাৰ কাৰণ কি? প্ৰজাতি উদ্ভাৱন হোৱাৰ কাৰণ হৈছে বৈজ্ঞানিক সাদৃশ্যতা আৰু বৈসাদৃশ্যতা। ই আৰু বি দুয়োটা হয়। এইটো আৰ্জিত চৰিত্ৰৰ লগত কোনো তোমাৰ কি নহয়? প্ৰজাতিকৰণত সম্পৰ্ক নাই। 30 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? মেণ্ডেলিভে পৰ্যাবৃত্ত তালিকাত মৌলসমূহক স্থান দিওঁতে কিহৰ ওপৰত ভিত্তি কৰিছিল? হাইড্ৰাইট আৰু অক্সাইডৰ ওপৰত ভিত্তি কৰিছিল। মেণ্ডেলিভৰ যিটো পৰ্যাবৃত্ত তালিকা আছে, সেইটো তোমাৰ হাইড্ৰাইট আৰু অক্সাইডৰ ওপৰত গুৰুত্ব কৰিহে বনোৱা হৈছিল। এইটো হাইড্ৰাইট আৰু অক্সাইডসমূহৰ ভিত্তিত। চি অপশ্যনটো কাৰেক্ট হ'ব। সমস্থানিকসমূহৰ চোৱা, সমস্থানিকসমূহ কাক কয়? যিবোৰৰ তোমাৰ ৰাসায়নিক ধৰ্ম একে হয় কিন্তু পাৰমাণৱিক ভৰ বেলেগ বেলেগ, এইটো সঁচা হয়। পাৰমাণৱিক ভৰ একে নহয়, ৰাসায়নিক আৰু পাৰমাণৱিক এইটোতো একে নহয়, গতিকে এই নম্বৰটো কাৰেক্ট হ'ব। 32 নম্বৰটো চোৱা, এছাৰ সৌন্দৰ্যনিকৰ কুৱেশ্যন দিছে ইয়াতে। মৌল এটাৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰনে নিৰ্ণয় কৰে, এইটো কাৰেক্ট হয়। তাৰপিছত সেইবাবে যোজক ইলেক্ট্ৰনৰ সংখ্যা বঢ়াৰ লগে লগে যোজ্যতা বাঢ়ি যায়, এইটো মিছা হয়। কাৰণ যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়িলে কেতিয়াবা বাঢ়িবও পাৰে, কেতিয়াবা কমিবও পাৰে, সেইটো ধাতু আৰু অধাতু লৈহে কথা। গতিকে তোমাৰ কেৱল এছাৰশ্যনটো সঁচা হ'ব, ৰিজনটো ভুল হ'ব। এছাৰশ্যন সঁচা, এইটো চোৱা ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰশ্নটো চোৱা 33 নম্বৰ, এইটো আধুনিক পৰ্যাবৃত্ত তালিকাৰ প্ৰথম 10টা মৌলৰ ভিতৰত ধাতু কোনকেইটা? ধাতু হৈছে তোমাৰ এইটো লিথিয়াম আৰু বেৰিলিয়াম, এইটো বি মানে বেৰিলিয়াম। তাৰপিছত 34 নম্বৰ চোৱা, যোজক কক্ষত এটা ইলেক্ট্ৰনৰ সৈতে 3টা কক্ষ। আচ্ছা, কক্ষ আছে 3টা, কক্ষ কেইটা? 3টা, আৰু তোমাৰ লাষ্টৰ কক্ষত আছে এটা, গতিকে দ্বিতীয়টোত থাকে 8টা আৰু ইফালে থাকে 2টা, গতিকে 11 হ'ল। 11 কাৰ? 11 ছডিয়ামৰ হয়। এইটো চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে এখন অৱতল দাপনি গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ, থিয় আৰু বিৱৰ্তিত। লক্ষ্যবস্তুৰ অৱস্থান কি? এইটো চোৱা, অৱতল দাপনৰ ক্ষেত্ৰত এটা অৱস্থানৰ কাৰণেই তোমাৰ অসৎ হয়, থিয় হয় আৰু বিৱৰ্তিত হয়। সেইটো কি? প'ল আৰু মেৰুৰ মাজত, প'ল আৰু মেৰু। এইটো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 36 নম্বৰ কুৱেশ্যনটো চাবা দেই, এইটো কিন্তু অলপ ইণ্টেলেকচুৱেল কুৱেশ্যন হয়। 16 চেণ্টিমিটাৰ ব্যাস দি আছে 16 চেণ্টিমিটাৰ, ধৰিলে এনেকুৱা ব্যাস দি আছে 16 চেণ্টিমিটাৰ, মানে ইয়াৰ পৰা এইখিনি দি আছে 16। কাটি লোৱা অৱতল দাপোন হ'লে তোমাৰ কি কৰা হয়? এইটো তোমাৰ আধাখিনিহে লোৱা হয়। আধাখিনি ল'লে তোমাৰ এইটোৰ আধাখিনি আহি গ'ল কিমান? 8। তেতিয়াহ'লে এইটোৰ ফকাচ দৈৰ্ঘ্য কি হ'ব? তো আমি জানো ফকাচ দৈৰ্ঘ্য ইকুৱেলটো কি? r/2, গতিকে এইটো হ'ব তোমাৰ 8/2 হ'ব। 8/2 হ'লে এইটো কি হ'ব? 4 হ'ব। এইটো হ'ব 4, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো কিন্তু গড়বড় নকৰিবা, এইটো 4 অপশ্যনটো কাৰেক্ট হ'ব। 37 নম্বৰ কুৱেশ্যনটো চোৱা, অৱতল দাপনিখনত আপতিত ৰশ্মি এডাল মেৰুত পৰি প্ৰতিফলিত হ'ল, এই ক্ষেত্ৰত আপতন কোণ আৰু প্ৰতিফলন কোণৰ অনুপাত। আচ্ছা, এইটো অৱতল দাপন, এইটো হৈছে মেৰুত তোমাৰ এনেকৈ প্ৰতিফলিত হৈছে, এনেকৈ আহিছে। তেতিয়াহ'লে এইটো হ'ব এংগল আই, এইটো হ'ব এংগল কি? আৰ। ইয়াৰে অনুপাত কি হ'ব চোৱা, ইয়াতে যদি 30 হয়, এইটো 30 হ'ব, কাৰণ পোহৰৰ প্ৰতিফলনৰ নিয়ম মতে তোমাৰ আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয়, গতিকে তোমাৰ দুয়োটা ছেইম হ'ল, ইয়াৰ অনুপাত 1 হ'ব। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 38 নম্বৰ কুৱেশ্যন চোৱা, 2 মিটাৰ ফকাচ দৈৰ্ঘ্যৰ অৱতল লেন্সৰ ক্ষমতা চোৱা। অৱতল লেন্সৰ ক্ষমতা সদায় নিগেটিভ হয়, তো এফ ইজিকলটো ইয়াতে মাইনাছ আহিব, আৰু জানো ক্ষমতা ইজিকলটো 1/f, গতিকে এইটো কি আহিব? মাইনাছ, এইটো তোমাৰ 2, এফৰ ভেলু 2 হয়, গতিকে এইটো আহিব মাইনাছ, এইটো তোমাৰ 0.5 ডায়প্টাৰ, -0.5 ডায়প্টাৰ। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব।
39 নম্বৰ চোৱা প্ৰতিহৰণৰ কাৰণ কি প্ৰতিহৰণৰ কাৰণ হৈছে ৰশ্মিৰ পৰিৱৰ্তন তাৰপিছত মাধ্যমৰ পৰিৱৰ্তন পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তন তো এইটোতো নহয় ৰশ্মিৰ পৰিৱৰ্তন নহয় মাধ্যমৰ পৰিৱৰ্তন হ'ব আৰু তোমাৰ কি হ'ব দ্ৰুতিৰ পৰিৱৰ্তন তো সি অপশনটো কাৰেক্ট হ'ব তো বি আৰু সি দুইটা হ'ব তো ডি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো তোমালোকৰ অনুশীলনীৰ পৰা প্ৰশ্ন দিছে এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্সৰ প্ৰত্যেকৰে ফোকাস দৈৰ্ঘ্য -15 সেন্টিমিটাৰ দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব এটা সব দুইটাই তোমাৰ নেগেটিভ কৈছে তো দুইটা যদি নেগেটিভ হয় সো এটো তোমাৰ কি এটো অবতল লেন্স এটো ফোকাস দৈৰ্ঘ্য নেগেটিভ হয় আৰু তোমাৰ অবতল তোমাৰ যেটো দাপোন আছে এটো ফোকাস দৈৰ্ঘ্য তোমাৰ কি হয় নেগেটিভ হয় গতিকে দুইখনে অবতল হ'ব এই নম্বৰ অপশনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশন হ'ব 41 নম্বৰ চোৱা চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটে চিলিয়াৰি বেখি সি অপশনটো কাৰেক্ট হয় নিয়মীয় দৃষ্টি 42 নম্বৰ নিয়মীয় দৃষ্টিৰ শব্দ প্ৰাপ্তৰ বাবে ন্যূনতম দূৰত্ব 25 সেন্টিমিটাৰ আৰু তোমাৰ অসীম হ'ব তোমাৰ কি দূৰবিন্দু মানে কিমান দূৰ দেখিব পাৰে অসীমলৈ দেখিব পাৰে আৰু ন্যূনতম মানে একেবাৰে কম হৈছে 25 সেন্টিমিটাৰ তাৰ পিছত চকুৰ লেন্সে অক্ষিপটত গঠন কৰা প্ৰতিবিম্ব হত আৰু উল্টা সি অপশনটো কাৰেক্ট হ'ব চকুৰ লেন্সখন দুগ্ধ সদৃশ আৰু অস্পষ্ট হৈ পৰা বিমানটো হৈছে ক্যাটাৰেক্ট তো বি অপশনটো কি হয় কাৰেক্ট অপশন হয় তাৰ পিছত 45 নম্বৰ কোৱেশ্চনটো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আকৌ মনত পেলাই দিছো তোমালোকৰ যদি সায়েন্সৰ তাৰ পিছত মেথছৰ সোশ্যাল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ কাৰণে যদি তোমালোকৰ চেপ্টাৰ ওয়াইজ যদি ইবুক লাগে অৰ্থাৎ পিডিএফ ফাইল লাগে তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে কি কৰিবা WhatsApp কৰিবা তোমালোকে পিডিএফ ফাইল পাই যাবা একেবাৰে কম দামতে পাই যাবা আৰু আজমল সুপাৰপটিৰ কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তথাপি কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা ৰামধেনু গঠনৰ কাৰণ হল ৰামধেনু গঠনৰ কাৰণ তোমাৰ কি আছিল পোহৰৰ বিচ্ছুৰণ আভ্যন্তৰীণ প্ৰতিফলন এটো বি আৰু সি দুইটা তো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তো এইকেটাই আছিল 45 টা এমসিকিউ তাৰ পিছত ছয় ইয়াতে যিবোৰ লং কোৱেশ্চন আহিছে এইবোৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা এইবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই আগতেও কৈছো তোমালোকে কনসেপচন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা এইবোৰ তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা ডেফিনেটলি তোমালোকৰ ৰিজাল্ট ভাল হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ